এই সেউজীয়াখিনি হল মোৰ কোৱাৰ্টাৰৰ আগফালে মানে মোৰ বাউণ্ডাৰীৰ ভিতৰত মই ইয়াত জবা দুজোপা ৰুইছিলোঁ আৰু ইমান বেছি ডাঙৰ হল নহয় দুবছৰতে বহুত বেছি বাঢ়ি গ'ল আৰু এতিয়া লাগে ইয়াক কাটিব তো মই 10-12 দিন কটাৰী এখন লৈ আহোঁ আৰু ঘূৰি ঘূৰি যাওঁ কাটিব মন নাযায় তো গুড মৰ্নিং জনাইছোঁ সকলোকে নতুন এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ ববিতাছ মিক্স ভ্লগছ আৰু ফেচবুক পেজ ববিতা বৰ্মনৰ এয়া ৰাতিপুৱা মই শুই উঠিয়ে এক মগ কুহুমীয়া গৰম পানী খাওঁ ইয়াত দেখিছে নহয় ইয়াত আধা লিটাৰৰ মগ এটা লৈছোঁ আৰু তাতে এক মগ পানী লৈছোঁ তো এইখিনি মই ৰাতিপুৱা প্ৰথমতে খাই লওঁ তাৰ পিছত মই এতিয়া গন্তিত যাব ৰেডি হৈছোঁ তো যাম গন্তিলে খাই আছোঁ পানীখিনি তো ফাইনেলি মোৰ পানীখিনি খোৱা হৈ গ'ল আৰু এতিয়া মই যাব ওলাইছোঁ গন্তিত মানে গন্তিলৈ যাম ইয়াত দেখিছে মই গন্তিলৈ গৈ আছোঁ আৰু গন্তিত গৈ থকা অৱস্থাতে চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশৰ সন্মুখীন হ'লোঁ মানে এনেকুৱা পৰিৱেশবিলাক সঁচাকৈ মোৰ বহুত বেছি ভাল লাগে জীৱ জন্তুও বহুত বেছি ভাল পাওঁ তো মই মোৰ ভিডিঅ'ত সাঁচি ল'লোঁ এইখিনি আৰু কিমানো স্কুটি লৈ গন্তিলৈ যাম তো ভাবিলোঁ খোজকাঢ়িব লাগে এইফালে মেৰামতি বেহেনা আগিয়া আৰু ভইচ দি থাকোঁতে বেটাই ভাবিলে মই গন্তিলৈ যাম বুলি তো আৰু ইফালে গন্তিৰ পৰা আহি দেখিলোঁ মিষ্টাৰে আজি এসপ্তাহ ধৰি এই বাক এডালৰ লগত লাগি আছে মানে তেওঁ হেনো আলনা বনাব তো ফাইনেলি আলনাখন হৈ গ'ল আৰু হোৱাৰ পিছত তেওঁ ৰঙো মাৰিলে তাৰপিছত মই ক'লোঁ যে ইফালে এনেকুৱা থাকে সেইফালে তেনেকুৱা থাকে তো তেওঁ মোৰ কথা শুনি আকৌ দিব লগা হ'ল মানে এইফালে দেখিছে নহয় ৰং নামাৰা বা আকৌ গজাল মাৰি আছে তো মই ক'লোঁ যে আলনাত এনেকুৱা থাকে তেনেকুৱা থাকে সেইটো কথা শুনি তেওঁ আকৌ মানে গজাল মাৰিব লগা হ'ল তো যি কি নহওক সঁচাকৈ আলনাখন বহুত বেছি ধুনীয়া হৈছে তো থেংক ইউ আৰু এইফালে মোৰ ভাল পোৱা কামবিলাক চাওকচোন এনেকৈ কোনে কোনে কণী ওলাই ভাল পায় মানে হাঁহ আমাৰ এজনীয়ে 3 দিন হ'ল ইয়াত 3টা কণী তো 3 দিন মই ওলোৱা নাছিলোঁ আৰু আজি একেবাৰে ওলালোঁ তো সঁচাকৈ বহুত বেছি ভাল পাওঁ এনেকুৱা কামবোৰ আৰু এইফালে এটা আহিছে পাৰ্চেল এই পাৰ্চেলটোৰো বহুতখিনি ৰহস্য আছে মই এই পাৰ্চেলটো বহুত দিনৰ পৰা চাই থাকোঁ অৰ্ডাৰ দিম বুলি 15-20 বাৰমান অৰ্ডাৰ দিওঁ কিন্তু কনফাৰ্ম নকৰোঁ ঘূৰি আহোঁ এনেকৈ ভাবি এদিন হঠাৎ ভাবিলোঁ নাই নহ'ব আৰু মোৰ যিহেতু বহুত বেছি পচন্দ এইযোৰ চুইজাৰ আৰু মই সেইমতে অৰ্ডাৰ দিলোঁ তো ফাইনেলি আজি আহি গ'ল আৰু আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে আৰু দেখাত সঁচাকৈ ভাল আৰু মোটামুটি ভালে আহিছে তো কাপোৰটো অলপ গৰমত পিন্ধাৰ কাৰণে সুবিধাজনক নহয় অলপ গৰম লাগিব তো যিমানে যি নহওক ফটোত যেনেকুৱা দেখিছিলোঁ তো তেনেকুৱাই আহিছে কাপোৰযোৰ আৰু মই খুজ তো এনেকুৱা লাগিছে পিন্ধাত আৰু এইফালে বেটা লিচু নেকাই খাই আছে অকলে বাকলি গুচাই খাই আছে মানে তো ডাঙৰ হ'ল বেটা এতিয়া অকলে বাকলি গুচাই খাব পৰা হ'ল তো টেনশ্যন নাই আৰু ই মানে এনি টাইম লিচুৱে খাই থাকিব বিচাৰে বহুত বেছি ভাল পায় ফল মূল নাজানো ফল মূল ইমান খোৱা ভাল হয়নে নহয় কিন্তু বহুত বেছিয়ে খায় ফল মূল আৰু এয়া ফাইনেলি মিষ্টাৰে আহি গ'ল ফুলজোপা আজি ফাইনেলি কাটি দিলে চাওকচোন কিমানকেইটা ডাল ওলালে অৱশ্যে ডালকেইটা মোৰ এনে যোৱা নাই বহুতে লৈ গৈছে তো সেইটো কাৰণে ভাল লাগিছে আৰু এইফালে এয়া হৈছে দেউতাৰ কচু বাগান মানে বাবাৰ কচু বাগান আৰু এইখিনি আমাৰ বাবাই ৰুইছে এয়া হৈছে মোৰ মা ঘৰৰ পৰা ভিডিঅ' কৰা এইখিনি তো এইখিনিকো আজি ফাইনেলি দেখুৱাই দিলোঁ আৰু কচুখিনি সঁচাকৈ বহুত বেছি ডাঙৰ হৈছে তো দেখি মই থাকিব নোৱাৰিলোঁ তো লৈ যাম বুলি বাবাক ক'লোঁ আৰু সেইমতে বাবাই মোক কচু তুলি দিব এতিয়া এয়া দেখিছে বাবা কচু তুলি আছে আৰু লগে লগে ময়ো এয়া কচুৰ লতি কাটি আছোঁ আপোনালোকে কি কয় নাজানো বহুতে কচুৰ বই বা লতা বা লতি বুলি কয় আমি লতি বুলি কওঁ তো এয়া দেখিছে মই কাটি আছোঁ আৰু এয়া ফাইনেলি ভালেখিনি পালোঁ তো আৰু ইয়াত এটা বস্তু আছে ইয়াত এইটো দেখিছে নহয় খেজুৰ ইয়াত দুটা ডাঙৰ আমাৰ খেজুৰৰ গছ আছিলে আৰু ইমান পৰিছিলে নহয় আগতে আমি বাল্টিয়ে খাইছিলোঁ কচু ইয়াত খেজুৰ তো এইফালে বাবাই কচুকেইটা চাফা কৰি দি আছে আৰু এইখিনি মই লতি পালোঁ আৰু এইফালে ভাইটিৰ ঘৰটো অলপ আধৰুৱা হৈ আছে সম্পূৰ্ণ হোৱাগে নাই আৰু এয়া দেখিছে নহয় মই তামোল খাই ভাত পানী খাই তামোল খাই এতিয়া অলপমান ভিডিঅ' লৈছোঁ মাৰ ঘৰৰ পৰা তো ইমানে আছিল আজিৰ ভিডিঅ'টো আৰু এতিয়া যাম আমি বাইদেউৰ ঘৰত এয়া বাইদেউৰ ঘৰত আহি বাইদেউৰ বাগানলৈ আহিলোঁ আৰু ইয়াৰ পৰা কিবা কিবি অলপ লৈ যাম ইয়াত ঢেৰ বস্তু আছে কেঁচা কলৰ পৰা আদি কৰি নেমু টেঙা আৰু বহুত কিবা কিবি তো আজিৰ ভিডিঅ'টো ইমানে আছিলে আজিলৈ বাই